এতিয়া এটা কথাই ঠিক যে আমি ৰাইজো সজাগ হ'ব লাগিব সকলো ৰাইজে সজাগ সচেতন সক্ৰিয় হ'ব লাগিব কেৱল চৰকাৰে সকলো কৰি দিব নোৱাৰে চৰকাৰে উচ্ছেদ কৰি দিব পাৰে কিন্তু উচ্ছেদিতক আৰু পুনৰ বহাৰ পৰা দূৰত ৰাখিব লাগিব আমাৰ ৰাইজ সজাগ হ'ব লাগিব জনসাধাৰণ সজাগ হ'ব লাগিব আৰু জনসাধাৰণ সজাগ হোৱাৰ ক্ষেত্ৰত কিন্তু কিছু বাধা আহিব অখিল গগৈ লুৰিণ আৰু হীৰেণ গোহাঁইহঁতৰ নিচিনা ব্যক্তিবিলাকে আমাক অলপ কিছু বিভ্ৰান্তিকৰ কথা ক'ব সমাজখন বিপথে পৰিচালিত কৰিব চেষ্টা কৰিব কিন্তু আমাৰ বিশ্বাস আছে আজিৰ যিখন অসমৰ খিলঞ্জীয়া সমাজ এই সমাজে আৰু হীৰেণ গোহাঁই অখিল গগৈ লুৰিণ গগৈ বা পাকিস্তানী এজেণ্ট গৌৰৱ গগৈহঁতৰ পিছত নদৌৰিব আৰু এতিয়াৰ সমাজে নিজৰ যিটো সুৰক্ষা ব্যৱস্থা সেইটো কিন্তু ঠিকেই বুজি পাইছে যে বাংলাদেশী মুছলমানৰ হাতত আমাৰ অস্তিত্ব বিপন্ন হ'বলৈ গৈ আছে গতিকে আমাৰ একত্ৰিত হোৱাৰ সময় আমি চৰকাৰক সম্পূৰ্ণ ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ সময় ইয়াত দল বা ৰাজনীতিৰ ঊৰ্ধত উঠি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ প্ৰতিষ্ঠিত কৰাৰ সময় ইয়াত ভূমিপুত্ৰৰ প্ৰভুত্ব থাকিবই লাগিব এইটো বাৰম্বাৰ আৰু সঁচা কথা মুঠেই নহয় কাৰণ ইয়াত খ্ৰীষ্টিয়ান মিছনাৰীয়ে যি ধৰণৰ আগ্ৰাসন চলাইছে ইয়াত পদ্মপেগুহঁতৰ নিচিনা যিবিলাক দালালে খ্ৰীষ্টিয়ান মিছনাৰীৰ কাৰণে কাম কৰি আছে মানুহক কনভাৰ্ট কৰা চলে বলে কলে কৌশলে ভূমি ক্ৰয় কৰি তেওঁলোকে খ্ৰীষ্টিয়ান মিছনাৰীৰ স্কুল প্ৰতিষ্ঠাৰ নামত গীৰ্জা প্ৰতিষ্ঠা কৰি তেওঁলোকে যি ধৰণে এই মাজুলীখনক খ্ৰীষ্টিয়ান মিছনাৰীৰ খ্ৰীষ্টান ধৰ্মলৈ কনভাৰ্ট কৰাৰ যি প্ৰয়াস কৰি আছে খ্ৰীষ্টিয়ান মাজুলী কোনো পধ্যেই খ্ৰীষ্টিয়ানৰ আগ্ৰাসনৰ পৰা সুৰক্ষিত নহয় ইয়াৰ সজাগতা আনাটো আমাৰ প্ৰয়োজন আছে ইয়াত খ্ৰীষ্টিয়ান মিছনাৰীৰ গীৰ্জা যাতে নাবাঢ়ে মানুহখিনি যাতে খ্ৰীষ্টিয়ান ধৰ্মৰ পৰা পুনৰ নিজ ধৰ্মলৈ উভতি আহে তাৰ কাৰণে আমাৰ কাম কৰাৰ থল আছে আমি কাম কৰিম এই ক্ষেত্ৰত নহয় আমিতো ধৰ্মান্তকৰণ হৈ যিসকল হিন্দু গৈছে আমি তেওঁলোকক আমাৰ ধৰ্মলৈ পুনৰ উভতাই অনাৰ প্ৰয়াস কৰি আছোঁ য'ত আমি খবৰ পাইছোঁ কোনোবাই ইচ্ছা প্ৰকাশ কৰিছে আমি তেওঁলোকৰ ওচৰলৈ গৈছোঁ তেওঁলোকক পুনৰ সনাতন